গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। আজি আছোঁ এতিয়া আমি কাশ্মীৰত আৰু এতিয়া যাব ওলাইছোঁ গুলমাৰ্গত। তাৰ বাবে ৰেডি হৈ ওলাই আহিছোঁ আৰু আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। আগৰ দুটা ভিডিঅ' দিবই পৰা নাই কাৰণ ইয়াত আমাৰ চিম নচলে, ৱাইফাই লৈ যিখিনি কৰিব পাৰিছোঁ দি আছোঁ। আৰু এতিয়া ৰাতিপুৱা বাজিছে 7:30 আৰু আমি যাব ওলাইছোঁ গুলমাৰ্গলৈ। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া পাইছোঁ কাশ্মীৰৰ লালচাট শ্ৰীনগৰত যে আছে, এয়া বজাৰখন পাইছোঁ। এইখন ইয়াৰে বহুত ফেমাছ বজাৰ, কিন্তু আমাৰ দুৰ্ভাগ্য ইয়াত বহুত যাম। টুৰিষ্ট গাড়ী সোমাব নিদিয়ে, শ্বিলঙত যেনেকৈ সোমাব নিদিয়ে ইয়াত সোমাব নিদিয়ে। সেইকাৰণে ৰাতিপুৱাই ভিজিট কৰিব লগা হৈছে। একো বজাৰ বন্ধ এতিয়া, ফেমাছ হয় যদিও চব বজাৰ বন্ধ, একো কৰিব নোৱাৰিলোঁ ইয়াত। আৰু গধূলি সোমাব নোৱাৰি আৰু ইমান দূৰ খোজকঢ়াও দিগদাৰ। সেইবাবে আমি ইয়াতে বজাৰ নকৰোঁ বুলি ভাবিছোঁ। আৰু এনেই এতিয়া চাই যাওঁ, এয়া আমাৰ গোটেই ফেমিলি। এনেকৈ ঘৰৰ সকলোবোৰে দুখনমান ফটো উঠি লাল চকৰ পৰা বিদায় ল'লোঁ, কাৰণ আমাৰ টাইম হাতত বেছি নাছিলে। যিহেতু আমি গুলমাৰ্গ যাব লাগে, ইয়াতে বহুত বেছি ট্ৰাফিক হয় কাৰণ টুৰিষ্টৰ কাৰণে, আৰু ইমান বেছি টাইম ৰখিব লগা হয়, 8-10 ঘণ্টালৈকে জাম হৈ যায়। সেইবাবে আমি বেছি ঘূৰা নাই, অলপ টাইম ৰাতিপুৱাৰ সময়তে চাই আমি ইয়াৰ পৰা ওলালোঁ গুলমাৰ্গলৈ। কালি আমি চাইছিলোঁ কাশ্মীৰৰ ধুনীয়া চহৰখন শ্ৰীনগৰ, আৰু আজি আমি গৈ আছোঁ গুলমাৰ্গলৈ। আৰু সঁচাই গুলমাৰ্গখন খুবেই ধুনীয়া ঠাই, আৰু তাৰ পৰা ডাং ৱাটাৰফল, সোণমাৰ্গ এইবিলাক সকলোতে যাব পাৰি। আৰু গুলমাৰ্গলৈ শ্ৰীনগৰৰ পৰা প্ৰায় 60 কিলোমিটাৰ, আৰু প্ৰায় পাহাৰীয়া ৰাস্তাৰ বাবে 1.5-2 ঘণ্টা লাগে। আৰু সঁচাকৈ গুলমাৰ্গৰ যাই থকা অৱস্থাত ইমান ধুনীয়া নাজাৰা দেখা পাব, এনেকুৱা লাগিব যে আপুনি ফটো পিকচাৰহে চাই আছে নেকি। আৰু ইয়াত বহুতো পৰ্যটক হয়, বহুতো হয়, কাৰণ ইমান ধুনীয়া ঠাই, সকলোৱে গুলমাৰ্গ চাবলৈ আহে। আৰু ইমান ধুনীয়া পিকচাৰবিলাক, নাজাৰাবিলাক ইমান ধুনীয়া আৰু বহুত বেছি চফা। আৰু এতিয়া যিহেতু আপেলৰ ছিজন নহয়, আপেল গছবোৰ একেবাৰে শুকাই আছে। এপ্ৰিলৰ পিছত আপেলৰ ছিজন আহিব, যেতিয়া ধুনীয়াকৈ আপেলবিলাক ফুলি থাকিব। আৰু ইমান বেছি ভাল লাগে নহয় গৈ থাকোঁতে ৰাস্তাটো দেখিলে, সঁচাকৈ বহুত ধুনীয়া নাজাৰা হয়। গুলমাৰ্গ হৈছে কাশ্মীৰৰ বাৰামুল্লা ডিষ্ট্ৰিক্টৰ এখন সৰু চহৰ, আৰু বহুত ধুনীয়া হিল ষ্টেচন হয়। আপোনালোকে আহিব ইয়ালৈ, বহুত পৰ্যটক আহে। আৰু এতিয়া আমি যিহেতু 10 ছিটৰ গাড়ী লৈ গৈছিলোঁ, তাত ইমান ডাঙৰ গাড়ী নিব নিদিয়ে, তাৰ বাবে এখন সৰু গাড়ী লৈ ল'লোঁ, চমু এখন লৈ ল'লোঁ। আৰু এতিয়া আমি যাত্ৰা কৰি আছোঁ ওপৰলৈ। ভিডিঅ'টো আপোনালোকে ক্লিপ নকৰাকৈ চাই গৈ থাকিব। প্ৰায় আমি গাড়ীখন যে নমাই দিলে আমাক, তাৰ পৰা প্ৰায় 12 কিলোমিটাৰ যাব লাগিব। আৰু আমাৰ 12 কিলোমিটাৰ যোৱা ৰাস্তা ষ্টাৰ্ট হৈ গ'ল। আৰু আমি ফাৰ্ষ্টতে লৈ ল'লোঁ আমাৰ ড্ৰেছ, যিহেতু বৰফত ঠাণ্ডা লাগিব, ছোৱালীৰো ঠাণ্ডা লাগিব, তাত খোজকাঢ়িবও নোৱাৰিম আমাৰ চেণ্ডেলেৰে। সেইবাবে আমি বৰফত পিন্ধিবৰ কাৰণে জেকেট, চেণ্ডেল লৈ ল'লোঁ। আৰু ইয়াত বহুত শ্বপ আছে, আপুনি আপোনাৰ জেকেট, চেণ্ডেল ল'বৰ কাৰণে, বুট জোতাৰ দৰে ল'বৰ কাৰণে আপুনি তাত গ'লে আপোনাৰ সেইখিনি ব্যৱস্থা হৈ যাব। আৰু আমি এয়া লৈ ল'লোঁ, চবেই পিন্ধি গাড়ীত বহিছোঁ। আৰু এতিয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট গুলমাৰ্গলৈকে। আৰু সঁচাকেই সোমাই দেখিলোঁ ইমান ধুনীয়া, গছবোৰৰ তলত বৰফবোৰ পৰি আছে, এনেকুৱা লাগিছে তাত নামি যাওঁ নেকি। কিন্তু এইখিনি বহুত ঠেক ৰাস্তা, তাৰ বাবে নামিব নোৱাৰিলোঁ। ভিডিঅ'টো কৰিয়ে সাঁচি ৰাখিলোঁ। ইমান বেছি ভাল লাগিছিল, ভাষাৰেতো বুজাব নোৱাৰিমেই, ইমান বেছি ভাল লাগিছে। সঁচাকৈ কাশ্মীৰখন জন্নত হয়। সঁচাকৈ জন্নত যে কৈছিলে, সেয়া জন্নত কাৰণেই জন্নত বুলি কৈছিলে। আৰু ইয়াত যিবোৰ গান শুনি আছোঁ, চব ইয়াৰ শ্বুটিঙৰে গান শুনি আছোঁ। সঁচাকৈ এনেকুৱা লাগিছে গানৰ মাজত সোমাই গৈছোঁ নেকি। বহুত বেছি ভাল লাগিছে। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, পূৰা সম্পূৰ্ণৰূপে চাওক যে আমি গুলমাৰ্গত কি কৰিমগৈ। আৰু গুলমাৰ্গ বেছি দূৰ নহয়, পাহাৰলৈকে 12 কিলোমিটাৰ যাব লাগিব, প্ৰায় আধা ঘণ্টা 45 মিনিট লাগিব। আপোনালোকে ভিডিঅ'টো একেবাৰে, মই একো কাটা নাই, যেনেকৈ কৰিছোঁ তেনেকৈয়ে দি দিছোঁ, কাৰণ কাটিব লগা একো চিন নায়েই। সঁচাকৈ ইমান ধুনীয়া, একো আপোনাৰ মানে ভাগৰ নালাগে, টোপনি নালাগে, চাই থাকিবই মন যায়। তাৰ বাবে ময়ো ক্লিপবোৰ একো কাটি নিদিলোঁ আপোনালোকক ভিডিঅ'টো কৰোঁতে, কাৰণ ইমান ধুনীয়া জেগা, পিছত হ'লেওতো ময়ো চাব পাৰিম ভিডিঅ'টো, সেইবাবে কাটি নিদিলোঁ, গোটেইখিনিয়ে দি দিলোঁ। আপোনালোকে ব'ৰ নহ'ব, ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব।
ৰাস্তাটোৰ মাজেৰে গৈ আছোঁ গাড়ীখনেৰে, দুইপাশে বৰফ, গছ-গছনি, ইমান বেছি ভাল লাগিছে নহয়। আৰু এনেকুৱা লাগিছে যেন ইয়াৰ পৰা নামি খোজকাঢ়িয়ে যাওঁ নেকি, কাৰণ গাড়ীত যাব তেনেকৈ মন নাছিলে, কাৰণ ইমান ধুনীয়া ফটো উঠিব পাৰিলোঁ হয়, কাৰণ ইয়াত ৰখাব নোৱাৰে, ৰখালে বহুত ট্ৰাফিক হৈ যাব। আৰু গুলমাৰ্গলৈ নামি আমি কি কৰিম সেইটোৱে ভাবি আছোঁ যোৱাৰ সময়ত, কাৰণ ইমান ধুনীয়া নাজাৰা নহয়, তাত গৈ যে আৰু কি দেখা পাম সেইটোৱে ভাবি আছোঁ। সঁচাকৈ খুবেই বেছি ভাল লাগিছে। আপোনালোকেও যদি কাশ্মীৰ অহা নাই, কাশ্মীৰ প্লেন কৰক। বহুত বেছি খৰচ নহয়, অলপতো কষ্টলি হ'বই কাৰণ টুৰিষ্ট প্লেচ হিচাপে, কিন্তু বহুত বেছি খৰচ নহয়। আপোনালোকে কাশ্মীৰলৈ আহক, আৰু এনেকুৱা ছিজনত আহিলে আপুনি বৰফ পাব। যদি আপুনি এপ্ৰিলৰ পিছত আহে তেনেহ'লে আপেল লাগি থকা পাব। এতিয়া আমি আপেল গছবোৰ লাগি থকা দেখা নাপালোঁ, কাৰণ বৰফৰ কাৰণে গছবিলাকৰ পাতবিলাক নোহোৱা হৈ গৈছে। আৰু যেতিয়া আপুনি এপ্ৰিলৰ পিছত আহে ছামাৰ ছিজনত, আপেল, টুলিপ গাৰ্ডেন ধুনীয়া অৱস্থাত দেখা পাব। কাশ্মীৰখন যেতিয়াই আহে আপুনি সঁচাকৈ সদায় ধুনীয়া হৈয়ে থাকে। এইটো ছিজনত বৰফ, আৰু যদি আপুনি ছামাৰত আহে তেতিয়া আপেল দেখা পাব, টুলিপ গাৰ্ডেন দেখা পাব। সঁচাকৈ কাশ্মীৰৰ বিষয়ে আৰু একো আপোনাক ক'ব নোৱাৰোঁ, কাৰণ আপোনালোকেতো জানেই কাশ্মীৰখনত কি কি আছে, তো আপোনালোকক ক'ব লগা একো নাই। সঁচাকৈ যেতিয়াই আহক কাশ্মীৰখন কাশ্মীৰে সঁচাকৈ জন্নত হয়, আৰু ক'ব কাৰণে একো ভাষা নাই যে কি বুলি ক'ম, তাত কাশ্মীৰখনক কি বুলি ক'ম, ক'ব কাৰণেতো একো নায়েই। আৰু যিখিনি পাৰোঁ সেইখিনিকে কৈছোঁ, যিখিনি মই দেখিছোঁ। মানে যেতিয়াই আহক আপুনি সদায় ভালেই লাগিব, বেয়া লগা এদিনো নাই যে কাশ্মীৰখন আজি গৈ বেয়া লাগিছে, বৰফ দেখা নাই। আপুনি বৰফ নেদেখিলেও আপুনি ইমান ধুনীয়াকৈ দেখা পাব জেগাবিলাক, পূৰা গ্ৰীণি হৈ থাকিব, তেতিয়াও ভাল লাগে। ভাবিছোঁ আৰু চাহ একাপ এতিয়াও খাই ভাল লওঁ লাগিছে। গোটেইকেইটাই মিলি, মানে বেয়া তাৰপিছত লগা বৰফৰ এদিনো মাজলৈ নায়েই। যাম। যিহেতু আহি পাইছোঁহে, চাহ একাপ খুবেই দৰকাৰী হৈ আছে, চাহ একাপ খাই বৰফৰ মাজলৈ যাম। ইয়াতে ইমান ভাল লাগিছে, ছোৱালীয়ে কৈ আছে টুপিটো মাৰি লোৱা বুলি। সকলোকে দেখাই লৈছোঁ যে সঁচাকৈ ইমান বেছি ভাল লাগি আছে, আপোনালোকেও চাওক। আৰু এতিয়া আমি শ্লেক গাড়ীত যাম। হাজবেণ্ডে কথা পাতি আছে, এজনৰ 4,500 5,000 টকাকৈ কৈছে, কিমান কমাব পাৰোঁ চাই লওঁ। এতিয়া ইয়াতে উঠিছোঁ। भैया उसका नाम क्या बोलते हैं? हाँ? स्लेक। কি মজা লাগিছে ৰাইজ, কি বুজাম আপোনালোকক, বুজাব নোৱাৰোঁ। স্কাইত গৈ আছোঁ, ইমান মজা লাগিছে নহয় কি ক'ম। কেনেকুৱা লাগিছে দুৰ্গা? মজা, আপোনালোকেও আহক আৰু কৰক, ইমান মজা। এইটো মজা কিন্তু ক'তো বেলেগত নাপাব আৰু দেই। শুনো কেনেকুৱা লাগিছে? শুনা পোৱা নাই। এই কাশ্মীৰ হে, সঁচাকৈ গানটো যিটো কয় ন, সঁচা কথা। এইটো মজা, এইটো জাগা আৰু ক'তো নাই পৃথিৱীত। তাৰ কাৰণেতো এনেকৈ চলি আছে। আমি আহিছোঁ, বেলেগ মানুহ আহিছে বা কোনোবা আহিছে, তেনেকেই চলি আছে। ইমান ধুনীয়া, মানে কি ক'ম, যোনফালে চাইছোঁ বগাটো বগাই, তাৰোপৰিতো বহুত বেছি মজা আছে ইয়াত। সঁচা কথা ক'ব গ'লে বহুত বেছি মজা আছে। টানিব লাগে ন বৰফত, বহুত কষ্ট হয়, কিন্তু মানুহ এজনে টানি টানি লৈ যায়। বহুত বেছি কষ্ট হয় তেখেতৰ, কাৰণ বৰফত খোজ কঢ়াটোৱেই দিগদাৰ, আৰু এজনক টানি লৈ যোৱাটো দিগদাৰ হ'বই, বহুত কষ্ট হয়। তাৰ কাৰণে 5,000 টকাকৈ লয় এজনৰ। এই গোটেইখিনি ঘূৰাই, গুলমাৰ্গ ঘূৰাই দিব, এজনৰ 5,000কৈ লয়। আৰু যদি আপুনি খোজকাঢ়ি যাম বুলি ভাবিছে তেতিয়াতো কোনো পধ্যত যাব নোৱাৰে। আপুনি 5 মিনিট খোজকাঢ়ি ভাগৰি যাব, কাৰণ আপোনাৰ ভৰিখন বাৰ বাৰ সোমাই যাব। সেইটো কাৰণে আপুনি এনেকৈয়ে ল'ব লাগিব। আৰু ইয়াত আপুনি বহুত বেছি খৰচ, কিন্তু বহুত বেছি কষ্টলি হয় কাশ্মীৰ। একো বস্তু সস্তাত নাপায়, যি বস্তুৱেই হওক বহুত বেছি দামী, কাৰণ ইয়াত আপোনাৰ আমাক লৈয়ে চলি আছে। আৰু ইমান ধুনীয়া জেগা, আপুনি প্ৰতিটো বস্তু ইয়াৰ এক্সপ্লেইন কৰিব লাগিব, কাৰণ নকৰোঁ বুলি ভাবিলেও আপোনাৰ কৰিব মন যাবই। সেইকাৰণে কৈছোঁ ইয়াত বহুত বেছি কষ্টলি। যদি আপোনালোকে আহিম বুলি ভাবে, অলপ যোগাৰ কৰি আহিব। যিয়ে মই ভিডিঅ'টো চাইছে, ভিডিঅ'ৰ জৰিয়তে এইটো জনাব খুজিছোঁ, কাশ্মীৰ আহিলে অলপ কষ্টলি হয়েই কিন্তু। পৰি যাব খুজিছিলোঁ, মানে কিছুমান জেগাত মানে বুট শ্লিপ হৈ গুচি যায়, আৰু কিছুমানৰ ৰৈ যায়।
বহুত বেছি ভাল লাগিছে এতিয়া ক'ব নোৱাৰোঁ ভাষাত বুজাব নোৱাৰোঁ আৰু আপোনালোকে চাই থাকক খালি ভিডিঅ'টো একদম ক্লিপ নকৰাকৈ চাই দিব শেষলৈকে एकदम क्लिक नपरा के साथ क्या नाम है उसका केनेকুৱা লাগিছে শুনো বহুত ভাল মজা লাগিছে না বহুত ভাল अभी हम जाएंगे बेटा केनेকুৱা লাগিছে बेटा হাজবেণ্ডৰ ছোৱালী বেলেগকে ছোৱালীক অকলে দিয়া নাই হাজবেণ্ডৰ লগত লৈছো কাৰণ ভয় লাগে ন পৰি যাব বুলি সৰু আছে क्या करो এনেকৈ টানি লৈ গৈ আছে বেয়াও লাগে দিয়কচোন এনেকৈ বেলেগে টানি লৈ গ'লে উঠি যাই থাকিব কিন্তু উপায় নাই ইয়াত তেনেকৈয়ে কৰে সেইবাবে উঠিব লগা হৈছে মন্দিৰত ঘোঁৰাত নুঠিলোঁ ইয়াতে কিন্তু মানুহে টানি লৈ যাব লগা হৈছে নহ'লে খোজকাঢ়ি আপুনি ফুৰিম বুলি হাৰিলেও ফুৰিব নোৱাৰে কাৰণ ইমান সহজ নহয় আপুনি কভাৰ কৰাটো কিয় আপোনাৰ ভৰিখন সোমাই যায় আপুনি নাজানেও ক'ত কি আছে আৰু ইমান কভাৰ কৰিবও নোৱাৰে সেইবাবে টানি লৈ যাওঁতে যাব লগা হৈছে মাজে মাজে ভয়ো লাগে দেই কিবা পৰি যাব বুলি গুলজনক সুধি আছোঁ ক'লোঁ যে আপোনালোকে যে আমাক টানি লৈ গৈ আছে কিমান পইচা পাব সিহঁতে ক'লে যে এমাহত মাত্ৰ 4,000 দিয়ে সিহঁতৰ ইউনিয়নত পইচাটো জমা হয় মানে এইখিনি মানুহৰ এইটো লৈয়ে চলি আছে ন বেলেগতো কাম নাই তো গোটেইখিনি পইচা সিহঁতৰ ইউনিয়নত জমা হয় ফাৰ্ষ্ট তাৰপিছত গোটেইবিলাক মানুহক 4,000 ভগাই দিয়ে কিন্তু আপুনি ভাবক 4,000 আজিকালি ঘৰ চলিব পাৰে জানোতো নোৱাৰে সিহঁতৰ পইচা বহুত কম কিন্তু এজন মানুহৰ আমাৰ ওচৰতে ঠিকেই পইচা লয় সিহঁতে বেছিকেই লয় কিন্তু সিহঁতৰ গোটেই মানুহকে ভগাই দিব লগা হয় হ'লে আপোনাৰ সিহঁতৰ এটা ঠিকেই আছে চব মানুহে ঠিকে সমান পইচাটো পাইছে কিন্তু আপুনি যদি ভাই কষ্ট হিচাপত পইচা কম কিন্তু আমি ঠিকেই দি আহিছোঁ কিন্তু সিহঁতৰ কষ্ট হিচাপত পইচা কম কাৰণ গোটেইবিলাক মানুহকে ভগাই দিয়ে যেনেকৈ আমাৰ অৰুণোদয় আঁচনি দিছে তেনেকৈ ভগাই দিয়ে গোটেইখিনি মানুহকে সেইটো ভাল কৰিছে কিন্তু আপোনাৰ 4,000 টকাৰে চলা সহজ কথা নহয় আৰু বহুতখিনি কষ্ট হয় ইমান দূৰ টানি লৈ যাব লগা হয় অলপ দূৰ খোজকাঢ়ি যাব লাগিব কাৰণ এইখিনি বিৰাট আপ নোৱাৰে টানিব গোটেইবিলাক খোজকাঢ়ি এনেকুৱা আপ তো সেইকাৰণে খোজকাঢ়ি যাব লগা হৈছে খোজকাঢ়ি যাওঁ ভাগৰ মুড়িখিনি খোজকাঢ়ি লাগিছে ভাবকচোন টানোতে কিমান বেছি ভাগৰ লাগিব আচ্ছা দুখো লাগে কিন্তু এনেকৈ উঠি যাব বেলেগৰ চাব এইবাৰ কেনেকৈ মানুহক টানি লৈ যাই আছে এইখিনি পূৰা শ্লিপিং কৰি তলত নামি যাব কাপোৰ পূৰা ভিজি যাব কিন্তু দেই কাৰণ ইয়াতে ঠাণ্ডাতে কাপোৰবিলাক পূৰা ভিজা মানে গিলা টাইপ হৈ যায় আৰু ইমান বেছি মজা লাগিছে আপোনালোকক বুজাব নোৱাৰোঁ আৰু ভাষাৰে আপোনালোকে খালি চাই যাওক ভিডিঅ'টো সম্পূৰ্ণৰূপে মই এটাই কৈছোঁ ভিডিঅ'টো একেবাৰে ক্লিপ নকৰিব ধুনীয়াকৈ চাই যাওক পূৰা এতিয়া এজনকৈ পূৰা একদম যেনেকৈ আপোনালোকে চুচুৰোতে যেনেকৈ চুচুৰি যায় তেনেকৈ আপৰ পৰা ডাউনলৈকে চুচুৰি যাম বহুত ধুনীয়াকৈ চুচুৰি গৈ আছোঁ দেই পূৰা চুচুৰি গৈ আছোঁ পূৰা মজা আয়া ছোৱালী পিছত ৰৈ যায় পিছত কিয় বা ৰৈ যায় এয়া বৰফ দেখিছেনে কিছু মজা দেই ইয়াৰ মানুহটো সদায় চাব পাৰে বহুত বেছি সঁচাকৈ জন্ম দিয়ে সকলো ভাষা নাই আৰু সঁচাকৈ জন্ম দিয়ে কেনেকুৱা লাগিছে দুৰ্গা আৰু কোৱা স্ন' পালেতো আৰু বেছি ভাল লাগিলে হয় কিন্তু আমি জানুৱাৰী মাহত অহা নাই নহয় সেয়া এতিয়া মাৰ্চৰ আজি 19 তাৰিখ তো আমি এইখিনি সময়তে আহিছোঁ এতিয়া স্ন' নপৰে এতিয়া এই বৰফে আছে আৰু বেছি ভাল লাগিলে স্ন' পৰি থাকিলে কিন্তু স্ন' পৰিলে যে ছোৱালীক আনিব নোৱাৰিলোঁ হয় কাৰণ বহুত বেছি ঠাণ্ডা পালে হয় এতিয়াই ঠাণ্ডা পাইছে আমাৰ মাত বহি গৈছে আপোনালোকে গম পাইছে যেতিয়াৰ পৰা আহিছোঁ তেতিয়াৰ পৰা ঠাণ্ডা বাট আজি বৰফত ফাইনেলি দূৰে বৰফ আছিলে ইমান দিনৰ ওচৰত অহা নাছিলে আজি কিন্তু ফাইনেলি বৰফত আহিছোঁ আৰু এইখিনি ঠাণ্ডা আমি ইয়াতে কম পাইছোঁ বৰফ থকাৰ কাৰণে কিন্তু তলত যিটো ঠাণ্ডা পাইছোঁ সেইটো একদম আল্টিমেট ঠাণ্ডা সেইটো আৰু ভাষাৰে বুজাব নোৱাৰি এক হাড় কঁপাই দিব আপোনাৰ সেনেকুৱা ঠাণ্ডা আমাৰ গুৱাহাটীত পৰাই নাই চাগে ইয়াতেহে আছে তেনেকুৱা যা रहा है भैया प्लेन मार्क गुलमर्ग में भी बहुत मार्क है यहाँ पे अभी जा रहे हैं प्लेन मार्क মানে গুলমাৰ্গতে বহুত মাৰ্ক আছে আৰু কি আছে আপোনালোকক দেখুৱাই থাকিম এটাহে শুনিছিলোঁ আজি বহুতকেইটা নাম শুনিম
খালী চকু যে চাবই নোৱাৰি কিবা একদম চকুটো চাপ মাৰি ধৰে হাজবেণ্ডে চশমা পিন্ধা নাই কেনেকৈ আছে মই নাজানো কিন্তু ছোৱালী পিন্ধিছে মইতো খালী চকুৰে চাব পৰা নাই দেই এবাৰ চাই দিওঁ চকুটো চাপ মাৰি ধৰে যেনেকৈ আমাৰ ৰ'দত খোজকাঢ়িব নোৱাৰি ৰ'দতকৈতো পাৱাৰটো বেছিয়ে বাৰু সেনেকৈ খালী চকুৰে চাব নোৱাৰি এনেকৈ টানি টানি লৈ যায় বেয়াও লাগে দিয়কচোন তথাপিতো উপায় নাই আৰু চাবৰ কাৰণে এনেকৈ মানে বৰফত খোজকাঢ়িব নোৱাৰি যে যাব লগা হৈছে আৰু নহ'লে বা এনেকৈ মানুহে টানি লৈ গ'লে বৰ দুখ লাগে মোৰ ইয়াততো পূৰা বজাৰ লাগি আছে চাহ বিক্ৰী কৰিছে ইয়াতে বেছিকৈ কাৱা চাহ পায় মই একেবাৰে টেষ্ট পোৱা নাই কাৱা চাহটো ইয়াৰ লোকেল হয় কাজু বাদামো দি দিয়ে তাত মই ভাল পোৱা নাই কিন্তু ইয়াৰ মানুহে খাই ভাল পায় কাৱা চাহ আৰু মোৰ বিশেষকৈ ভাল লগা নাই কাৰণে মই নাখাওঁ কিন্তু গৰম পানী পালে খালোঁ হয় কিন্তু গৰম পানী ইয়াত নাপায় আৰু যেতিয়া ইয়াত ৰখাই দিলে মই হাজবেণ্ডক সুধিলোঁ যে আমাৰ কিমানকৈ ল'লে পাৰ পাৰ্চন হাজবেণ্ডে ক'লে 3000কৈ ল'লে আৰু যদি আপোনালোকে ইয়াত আহে দাম দৰটো কৰি ল'ব প্ৰথমতে কওঁতে বহুত বেছি কয় আপোনালোকে প্ৰায় 50% কমাই কিনে দাম দৰটো কৰি ল'ব ভিডিঅ' বনালোঁ ভাল হৈছে নে নাজানো বনাইছোঁ আৰু এতিয়া গৈ আছোঁ আৰু আগৰ ফালে বহুত দূৰ মোটামুটি 3-4 কিলোমিটাৰ ঘূৰাব আপোনাৰ বহুত দূৰ ঘূৰাই দেই কিন্তু এইটো চীনত জব তাকে যান শ্বুটিংটো হৈছিলে ছোৱালীৰ হাজবেণ্ড 120 বছৰ পুৰণা চাৰ্জ এইটো কিন্তু আজি বন্ধ আছে ভাবিছোঁ তাৰলৈকে যাওঁ নে নাযাওঁ খোজকাঢ়ি যাওঁতে খোজকাঢ়ি যাব লাগিব আহোঁতে কিন্তু সিহঁতে সেইখনেৰে লৈ আহিব কাৰণ এইখিনি আপ যে উঠাই নিব নোৱাৰে যদি আপোনাৰ যাব মন নাই তেতিয়া নাযাবও পাৰে খোজকাঢ়ি কিন্তু খোজকাঢ়ি গৈছোঁ আহোঁতে পূৰা শ্লিপিং কৰি চুচৰাই লৈ আহিব ইয়াৰ নাজাৰা চাওকচোন ও মাই গড এতিয়াই ভৰি সোমাই গৈছিলে বহুত ধুনীয়া নাজাৰা পূৰা ফেফাই গৈছোঁ উঠিব পৰা নাই ইয়াতে মেগী চেগি জালমুড়ি তেনেকৈ বনাই বিক্ৰী কৰি আছে এইবোৰ খাবও পাৰে জালমুড়ি খাই আহকচোন জালমুড়ি খাই মই খুবেই ভাল পাওঁ দেখিয়ে খাব মন গ'ল আৰু ইমান বেছি টেষ্ট হোৱা নাই এনেই অলপ এনেকৈ বনাই দিছে আৰু 50 ৰুপিজ লৈছে বহুত কষ্টলি হয় ইয়াত বস্তুবোৰ আৰু এতিয়া মই চুচৰাই লৈ যাব Oh my god! Oh my god! Oh my! Oh my! Oh my! Oh my! Oh my! Oh my! Oh! 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 Oh my god! No! क्या होता है बोलिए इसको बोलते हैं फिशिंग लेक हाँ इसके अंदर में फिश होते हैं हाँ 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 ইয়াতে গৰমৰ দিনত ইয়াতে পানী জীয়াইলেতো বৰফ হৈ গৈছে তাৰ কাৰণে এতিয়া জীয়াব নোৱাৰে যেতিয়া ইয়াতে গৰম দিন পৰিব তেতিয়া পানীত মাছ ৰাখে সেইটো কথাকে বুজাইছে আহিলোঁ বেলেগ লাগিছে দেই কিন্তু সঁচাকৈ বহুত বেছি ভাল লাগিছে এতিয়া আৰু ক'ত লৈ যায় আপোনালোকক দেখুৱাই আছোঁ বলক ৰ'দ কিন্তু বহুত বেছি দেই তথাপিতো বৰফ গলা নাই আমাৰ তাত হ'লে কি হ'লে ৰ'দ দিলে বৰফটো গলি গ'লে হয় বাহিৰত দিলে কিন্তু ইয়াত ৰ'দ ইমান বেছি কিন্তু বৰফ গলি পানী ওলাই যোৱা নাই সেইটো বহুত আচৰিত কথা বৰফ গলি পানী ওলাই গ'লে হয় এনেকৈ ৰ'দ গৰম আপুনি চশমাযোৰ খুলি যদি চাই আপোনালোকে ধৰিব পাৰিছে কিমান বেছি ৰ'দ চকু মেলিব নোৱাৰা ৰ'দ কিন্তু বৰফ গলি যোৱা নাই দুৰ্গা এইবাৰ ওপৰৰ পৰা চুচৰি আহি ইয়াতে আহি তোমাৰ কেনেকুৱা লাগিছে কিবা এটা ক'বানে ইমান বেছি গৰম লাগিছে গৈ আছোঁ এতিয়া ক'লৈকে বা টানি টানি লৈ গৈ আছে এইবাৰ বেছি টাইম নাই মোটামুটি 3 ঘণ্টামান পাৰ কৰিলোঁ এনেকৈ এতিয়া আৰু বেছি টাইম নাই পূৰা অলপ টাইম আছে চাই লওঁ ইমান বেছি মজা লাগিছে নহয় কি জনাম আপোনালোকক এতিয়া আৰু ক'ত লৈ যায় সেইটো চাই লওঁ তাৰপিছত আৰু আমাৰ টাইম খতম হ'বই টাইম যিমান টাইম থাকে সিমান টাইম থাকিব পাৰে কিন্তু আৰু বেছি টাইম নাথাকোঁ ছোৱালী বেমাৰ হৈ যাব
কাৰণ ঠাণ্ডা পালে মই বেছি টাইম নাথাকোঁ, গুচি যাম ইয়াৰ পৰা আৰু দুটামান কিবা চাইড চিন দেখাবহে তাত বনাই যাম। আপোনালোকে ভিডিঅ'টো একেবাৰে ক্লিপ নকৰাকৈ চাব। যদি ভিডিঅ'টো বেছি লং হৈ যায় মই পাৰ্ট 2 দি দিম, আৰু যদি সৰু হৈ থাকে তেতিয়াহ'লে মই এটা ভিডিঅ'তে ক্লিপ কৰিম। তাৰ মাজত সেইটো যে ৰেড কালাৰৰ দেখা পাইছে সেইটো হৈছে এটা মন্দিৰ, আৰু সেইটো মন্দিৰলৈকে এবাৰ যাব লাগিব। চাওঁ কিমান পাৰোঁ আপোনালোকক দেখুৱাই থাকিম। ইমান বেছি ওপৰত আছে ন, দেখাত নালাগে। যদি যাব পাৰোঁ তাৰলৈকে খোজকাঢ়ি তেতিয়াহ'লে আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম কেনেকুৱা কি তাত আছে। মই এতিয়া দূৰৰ পৰা দেখাই আছোঁ, তালৈকে যাম এইবাৰ। ছোৱালী টানি টানি লৈ যাই আছে ভাগিনজনী। বেটা কি কৰিছা, কি কৰিছা? এতিয়া গৈ আছোঁ মন্দিৰলৈ। বলক মন্দিৰটো দেখুৱাম আপোনালোকক কেনেকুৱা লাগে। যদি আহিছোঁ ইয়াত ইমানখিনি দূৰৰ পৰা ঘূৰি নাযাওঁ, মন্দিৰটোলৈকে যাওঁ বলক। আহি পালোঁ কিবাকৈ। এইটো হৈছে শিৱ মন্দিৰ। ছোৱালী হাজবেণ্ড তাইক বহুত ধ্যান দিব লগা হৈছে। তাই বাৰ বাৰ বৰফ লাৰি লাৰি গোটেই ভিজাই দিয়ে। নামি আহি আছোঁ, এতিয়া গাড়ীলৈকে যাম। আমাৰ ফুৰা হৈ গ'ল ইয়াত, মানে একদম ভাগৰি গৈছোঁ। বহুত টাইম হ'ল যে ভাগৰি গৈছোঁ। এইবাৰ গাড়ীলৈকে যাম, তাৰপিছত কি কৰে নাজানো আৰু। পাছতে গাড়ীলৈকে গৈ আছোঁ আমি। দেখিছে বৰফ কেনেকৈ জমা হৈছে, এইটো পাব্লিক টয়লেট হয়, দেখিছেনে? ছোৱালীক পূৰা মৰমতে গাড়ীতে টানি টানি লৈ গৈ আছে। তাই পূৰা ফূৰ্তি কৰি হাঁহি হাঁহি গৈ আছে। জাম হৈ গৈছে। এতিয়া আমি অহা গাড়ীখন আহি পাইছে, এতিয়া তললৈকে নামি যাম আমি। এতিয়া লাঞ্চটো কৰি ৰুমলৈ যাম, আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।